নলবাৰীত কালি দিনটো দিলীপ শইকীয়াই গালি পাৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আৰু সেই মুহূৰ্তত সেই দৃশ্য ভাইৰেল হৈ পৰিছিল। যি মুহূৰ্ততে গালি পাৰিছিল, যি মুহূৰ্ততে চিঞৰি চিঞৰি কৰিছিল মুখ্যমন্ত্ৰীৰ সন্মুখত, সেই মুহূৰ্তত মুখ্যমন্ত্ৰী নিমাত হৈ ৰৈছিল। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই স্থান এৰিবলগীয়া হৈছিল। তাৰ পিছতে সমগ্ৰ দৃশ্য কিন্তু ভাইৰেল হোৱা পৰিলক্ষিত হৈছিল। সমগ্ৰ দৃশ্য ৰাজ্যজুৰি ভাইৰেল হৈছিল আৰু ৰাজ্যজুৰি খুব কম সময়তে ভাইৰেল হোৱা দৃশ্য এই মুহূৰ্তত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কিন্তু যি ৰহস্য বা যি ঘটনা আছিল, ঘটনাৰ আঁৰৰ কাৰণ কি আছিল, সেয়া পোহৰলৈ আহিছে। কালি দিনা দিলীপ শইকীয়াই গালি পাৰিছিল আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক খুব উচ্চ স্তৰত তেওঁ গালি পাৰিছিল, তেওঁ ধমক দিছিল। লগে লগে ধমক দিছিল আন একাংশ নেতাকো, আৰু তেওঁ কৈছিল যে কোনো এজন নেতাক তেওঁ কৈছিল যে এই নেতাজনক বাহিৰ কৰিব লাগিব তেওঁ কৈছিল। আৰু সেই দৃশ্য ভাইৰেল হোৱাৰ পিছতে এই মুহূৰ্তত মুখ খুলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰী বিধায়ক বা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰী ঘনিষ্ঠ, তেওঁ এই মুহূৰ্তত মুখ খোলা পৰিলক্ষিত হৈছে। সবিশেষ আগবঢ়াইছে এই মুহূৰ্তত দিনটো এটা গুৰুত্বপূৰ্ণ খবৰ। জয়ন্ত মল্ল বৰুৱাই মুখ খুলিছে আৰু জয়ন্ত মল্ল বৰুৱাই মুখ খুলিছে আৰু কালি দিনটোত ঘটা ঘটনাক লৈ এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নলবাৰীৰ বাহজানী মণ্ডল বিজেপি কাৰ্যালয় শুভাৰম্ভ কৰিবলৈ গৈ এক প্ৰকাৰৰ নেতিবাচক পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হৈছিল। হুলস্থুলীয়া পৰিৱেশ হৈছিল, য'ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰচণ্ড খং উঠিছিল। খঙে ক্ষোভে দিলীপ শইকীয়াই চিঞৰি চিঞৰি ধমক দিছিল, চিঞৰি চিঞৰি গালি পাৰিছিল, চিঞৰি চিঞৰি আঙুলি টোৱাই কৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কিছু কথা, যাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, যাক লৈ প্ৰতিক্ৰিয়া হোৱাৰ লগতে যাক লৈ সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন লোকে বিভিন্ন মন্তব্য কৰিছিল। বিজেপিৰ ভিতৰচৰাত উৎকণ্ঠা দেখা পোৱা গৈছিল। কি হৈছিল, কিয় হৈছিল, কিয় কৰিছিল, কাৰণটো কি আছিল, ইয়াৰ অন্তৰালৰ কাৰণ কি আছিল, তাক লৈ বিজেপিৰ ভিতৰচৰাত প্ৰতিক্ৰিয়া হৈছিল। লগে লগে কংগ্ৰেছে সমালোচনা কৰিছিল বা আন দলসমূহে সমালোচনা কৰা পৰিলক্ষিত হৈছিল। কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে নলবাৰী বাহজানী মণ্ডল বিজেপি কাৰ্যালয় শুভাৰম্ভ বা উদ্বোধন কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল, য'ত কাৰ্যালয়টো ইতিমধ্যে কেইবাবাৰো উদ্বোধন কৰা হৈছে। আৰু এই কালি দিনটোত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এইসমূহ উদ্বোধন কৰিব যাওঁতে তেওঁ গালি পাৰিছিল, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তেওঁ ধমক দিছিল। ডাঙৰ কথা এইটোৱে যে এই যি ঘটনাৰ আঁৰৰ যি ৰহস্য, সেয়া আপুনি শুনিলে আচৰিত হ'ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি মুহূৰ্তত কাৰ্যালয় প্ৰৱেশ কৰিছিল, তাৰপিছতে কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল, য'ত দিলীপ শইকীয়াক সোমাব দিয়া হোৱা নাছিল। আৰু তাতে দিলীপ শইকীয়াৰ প্ৰচণ্ড খং উঠিছিল আৰু খঙে ক্ষোভে তেওঁ এই ধৰণে ধমক দিয়া পৰিলক্ষিত হৈছিল। বাহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়ত এই ঘটনা সংঘটিত হৈছিল, য'ত তেওঁ ধমক দিয়া পৰিলক্ষিত হৈছিল। তেওঁ কৈছিল যে এজন নেতাক বাহিৰ কৰিবলৈ কৈছিল, যে কাইলৈৰ ভিতৰত বাহিৰ কৰিবলৈ কৈছিল। আৰু দিলীপ শইকীয়াৰ সেই মন্তব্য, সেই যি ধমক বা সেই যি তেওঁ যি উচ্চ স্তৰত যি কথা কৈছিল, সেই কথাক লৈ এই মুহূৰ্তত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু তাৰপিছতে মুখ খুলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ খোলা পৰিলক্ষিত হৈছে। তেওঁ কৈছে কিছু কথা, যি কথাখিনিয়ে পুনৰ চিন্তা উদ্বেগ ঘটাব, কাৰণ তেওঁ এয়া কোনো কাজিয়া নহয় বুলি কৈছে বা তেওঁ ধমক দিয়া নাই বুলি তেওঁ কৈছে। তেওঁ কৈছে মই কোনো কথা গমেই নাপাওঁ, কিন্তু এয়া কি হৈছিল বা কিয় হৈছিল মই নিউজ চাহে গম পাইছোঁ। অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই একোকে নাজানো বুলি কোৱা পৰিলক্ষিত হৈছে। নলবাৰী বাহজানী মণ্ডল বিজেপি কাৰ্যালয় সংঘটিত ঘটনাক লৈ এই মুহূৰ্তত বিজেপি ভিতৰচৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, কাৰণ বিজেপিত যি ধৰণৰ সংস্কাৰ বা যি ধৰণৰ কথা কোৱা হয়, তাৰ মাজতে কালি দিনটোত এই যি ধমক দিয়া কথা বা যি উচ্চ স্তৰত যি কথা কৈছিল দিলীপ শইকীয়াই, সেই কথাই কিন্তু প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কাৰণ বিজেপি ভিতৰচৰাত যি ঘটনা সংঘটিত হৈছে, এই ঘটনাই কিন্তু এই মুহূৰ্তত বিজেপি বিৰোধী যিসমূহ শক্তি আছে, সেই শক্তি কিন্তু এক প্ৰকাৰৰ সাৰ পানী যোগ পৰিলক্ষিত হৈছে। কাৰণ বিজেপিৰ ভিতৰত যথেষ্ট সুসংগঠিত সংঘবদ্ধ হোৱা পৰিলক্ষিত হয়। বিজেপিত কোনো নেতাই কোনো কাৰো বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ কৰিব নোৱাৰে। কিন্তু তাৰপিছতো ৰাজ্যিক বিজেপিৰ সভাপতিয়ে মন্তব্য এই মুহূৰ্তত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতিৰ মন্তব্যই চিন্তা উদ্বেগ ঘটাইছে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এই ধৰণে দিলীপ শইকীয়াই আঙুলি টোৱাই ধমক দিয়া পৰিলক্ষিত হৈছিল। আৰু ধমক দিয়াৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিন্তু মুখ খুলিছে, তেওঁ স্পষ্টীকৰণ দিছে, তেওঁ ঘটনা প্ৰসংগত মন্তব্য কৰিছে। কিন্তু কি কৈছিল মন্তব্য বা কি ধৰণে তেওঁ কালি কৰিছিল বা এই ঘটনাক লৈ তেওঁ কি কৈছে, এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আগবঢ়াইছোঁ। বজাৰ পৰা প্ৰায় ৩-৪ বজালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি হৰিশ দ্বিবেদী ডাঙৰীয়া আমি একেলগে ঘূৰি আছো। মই এতিয়াই দেখি আছো কিবা এনেকুৱা ধৰণৰ ভিডিঅ', মই নিজে গম নাপাওঁ কি হৈছে, কাৰণ আমি একেলগে গোটেই ৪-৫ ঘণ্টা একেলগে আছো। হয়, আমাৰ যেতিয়া এটা কাৰ্যালয় মুকলি হৈছিল, তেতিয়া ল'ৰাবিলাকৰ হেঁচা ঠেলাত আমাৰ
দিলীপ শইকীয়া ডাঙৰীয়া দুই এজন আমাৰ কৰ্মী, কাৰণ সেইটো আমাৰ কৰ্মী, এজন কৰ্মী ধমক দিছে। কিন্তু তাক লৈ যে ইমান ডাঙৰ নিউজ হৈছে মই এতিয়াই গম পাইছো। যেতিয়া মই গুৱাহাটীলৈ গাড়ীত আহি আছো তেতিয়াই মই হোৱাটছএপ মানে নিউজ বিলাক দেখিছো। মই গম নাপাওঁ তাত কিবা এনেকুৱা ঘটনা ঘটিছে বুলি। কিন্তু আপোনালোকে বা ক'ৰ পৰা খবৰবিলাক পালে? কথাটো হ'ল যে এটা মণ্ডল কাৰ্যালয় যেতিয়া উদ্বোধন কৰিব, তাত হাজাৰ হাজাৰ মানুহ, আৰু তাত হিচাপতকৈ, কাৰণ কাৰ্যালয়টো ইমান ডাঙৰ নহয়, যেতিয়া 4-5 হাজাৰ মানুহ থাকিব, তাত হেঁচা ঠেলা হৈছে। আৰু সেই হেঁচা ঠেলাত দুই এজন কৰ্মীক দিলীপ শইকীয়াই, কাৰণ তেওঁ ৰাজ্যিকৰ সভাপতি, গতিকে কৰ্মীয়ে যেতিয়া নিয়ম বা অনুশাসন বা শৃংখলাটো নামানে তেতিয়া কৰ্মীক দুই এটাক ধমক দিছে। সেই ঘটনাটো যে এনেকুৱা কিবা ৰূপ লৈছে মইতো আচৰিত হলো। নহয়, অন কেমেৰা আমিতো আৰু কোনো ৰাইজক ধমক দিয়া নাই। অন কেমেৰা ধমক হ'ল আমাৰ কৰ্মী হওক। যেতিয়া মুখ্যমন্ত্ৰী এজন গৈছে, তাত বিভিন্ন হেঁচা ঠেলা হৈছে, মানুহ ঠেলা ঠেলি কৰিছে, তেতিয়া 2-4জন কৰ্মীক তেওঁ ধমক দিছে যে কিয় আমাৰ দলৰ কৰ্মী নাই, সেইটো আমাৰ ভাল কৰ্মী, কোনো এনেকুৱা নহয় যে উশৃংখল কৰ্মী। মুখ্যমন্ত্ৰীক দেখিলে, জিলা ৰাজ্যিক সভাপতিক দেখিলে উৎসাহ হোৱা মানুহ নাথাকে জানো? উৎসাহত জিন্দাবাদ দিয়া, ঠেলা ঠেলি কৰে, এইবিলাক। আৰু যেতিয়া এটা সৰু অফিচত 4-5 হাজাৰ মানুহ থাকে তেতিয়াতো আৰু অলপ হেঁচা ঠেলা হয়। এতিয়া সেই ঘটনাটো যে এনেকুৱা এটা ৰূপ লৈছে, এনেকুৱা ধৰণে বিভিন্ন ধৰণে বজিছে, এই মই গাড়ীত আহি থাকোঁতে দেখিছো। তেতিয়া মই নিজেও গম পোৱা নাই যে কি হৈছে। আৰু দিনটোতো আমি একেলগে ঘূৰি আছো, ইভিন মইতো বাদ দিয়ক, দিলীপ শইকীয়া ডাঙৰীয়াই হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া, গোটেই দিনটো একেলগে ঘূৰি আছো, একেলগে পূজা কৰিছো, যজ্ঞ কৰিছো, ঘূৰি ফুৰিছো, আমিতো গমেই পোৱা নাই। আপোনালোকৰ নিউজবিলাক ক'ত কেনেকে বজে ময়ো বুজি নাপাওঁ। যিয়ে নহওক, ৰাজনীতিৰ খবৰটো আৰু বিভিন্ন ধৰণে বজে, গতিকে যোনে যি ধৰণে বজাইছে তেওঁলোকৰ দায়িত্ব, আৰু ৰাইজে সেই ধৰণে গম পাব যে তেওঁলোকে কি নিউজক কেনেকে বজায়। এতিয়া মই সেইকাৰণে নকওঁ। আমাৰ দলৰ যিখন সভা, এই দলৰ সভাখনত কৰ্মীৰ মাজৰ কিবা এটা কথাক যে এনেকুৱা নিউজ হ'ব পাৰে ময়ো বুজি পোৱা নাই। কি হৈছে মই আচলতে নাজানো ক'ত বজিছে কি কথা। আপোনালোকে সুধিছে, মই আহি থাকোঁতে মোবাইলত চাই আছিলো, দুই এটা কিবা নিউজ বজি থকা মই চাই আছিলো। মই তেতিয়া ভাবিলো যে এনেকুৱা কিবা হ'লেতো তাতে গমেই পালোহেঁতেন। আমি গোটেই দিনটো একেলগে থাকিলো, দিনটো গোটেই পূজা কৰিলো, যজ্ঞ কৰিলো, একেলগে খানা খালো, একেলগে ঘূৰি ফুৰিলো, আমিতো একো গম পোৱা নাই। পিছতে গম পাইছো যে এনেকুৱা যে মোকেই ধমক দিলে বুলি ক'লে। কোনোবা মিডিয়াত দেখিলো যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।